33 নং নুনাই ফেৰফাং মণ্ডল কাৰ্যনিৰ্বাহ সভা আজিৰে পৰা 33 নং নুনাই ফেৰফাং কাৰ্যনিৰ্বাহ সভা আয়োজন কৰে। সভাখন শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহত ৰাজকৰ জাকজমকপূৰ্ণভাৱে অনুষ্ঠিত হয়। সভাত অঞ্চলটোৰ বিভিন্ন স্তৰৰ দলীয় কৰ্মী তথা স্থানীয় নেতৃবৃন্দই যোগদান কৰে। সভাখনত দলৰ সংগঠনমূলক দিশ, আগন্তুক ৰাজনৈতিক কাৰ্যসূচী আৰু মণ্ডল স্তৰৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। বক্তাসকলে দলৰ ভিতৰুৱা ঐক্য আৰু জনসেৱাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। এই সভামণ্ডলৰ ভৱিষ্যত দিশ নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সকলোৰে বিশ্বাস। সভাত উপস্থিত থাকে বিটিআৰৰ EM সঞ্জিত তাঁতী, বিটিআৰৰ MLA জুচাৰাং বড়ো, বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, বিজেপিৰ উপসভাপতি বিকন চন্দ্ৰ ডেকা, মণ্ডল সভাপতি অশোক মাহাতহ, লগতে উপস্থিত থাকে বিজেপিৰ সমূহ কৰ্মীসকল আৰু স্থানীয় ৰাইজ। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আসাম। আমাৰ ভাৰতীয় জনতা পাৰ্টি নুনাই ফেৰফাং মণ্ডলে আয়োজন কৰিছে এক্সিকিউটিভ কমিটি মিটিং। আমাৰ প্ৰত্যেক মণ্ডলে এতিয়া আমাৰ দলক শক্তিশালী কৰিবৰ কাৰণে আমাৰ এক্সিকিউটিভ মিটিং হৈ আছে। তাৰ আগতে আমাৰ যিটো মিটিং ইয়াৰ আগতে হয়, এইটো আমাৰ ডিষ্ট্ৰিক্ট লেভেলত হয়। ডিষ্ট্ৰিক্ট এক্সিকিউটিভ মিটিংটো হৈ গ'ল। তাৰপিছত আমাৰ 10টা মণ্ডলতো আমাৰ এক্সিকিউটিভ মিটিংটো হ'ব। সেই হিচাপত আজি আমাৰ প্ৰথমটো মণ্ডল এক্সিকিউটিভ মিটিং হ'ল নুনাই ফেৰফাং মণ্ডলত। ইয়াত আমাৰ সকলো বিষয়ববীয়া উপস্থিত আছে। আমাৰ কাৰ্যকৰ্তা, শক্তি কেন্দ্ৰৰ আহ্বায়কসকল আছে, বুথৰ প্ৰেচিডেণ্টসকল আছে আৰু আমাৰ মৰ্চাৰ সকলো কাৰ্যকৰ্তাবিলাক আছে। ইয়াত উপস্থিত আছিলে আমাৰ নুনাই ফেৰফাঙৰে MCLA আৰু বিটিআৰৰ EM সঞ্জিত তাঁতী ডাঙৰীয়াও। বিভিন্ন আমাৰ আগন্তুক যি কৰিবলগীয়া কাম দলটো আমাৰ শক্তিশালী কৰিবৰ কাৰণে সেইটোৰ ওপৰতে আমাৰ আলোচনাটো আজি হৈছে। এইবাৰ নিৰ্বাচন কাৰ্য জয় হ'ব? নিৰ্বাচনটো আমাৰ যোৱাবাৰো ইয়াত বিজেপিয়ে জয় হৈছিলে আৰু নিশ্চিতভাৱে এবাৰ বেছি ভোটত আমাৰ বিজেপি ইয়াত জয় হ'ব। দেখিবলৈ পোৱা গৈছে নুনাই ফেৰফাং আৰু বিভিন্ন সমষ্টি নাই, UPPLতো আপোনালোকে এনেই জানে, জইন কৰিলে বা এনেই সোমাই থাকিলেও মানুহৰ পৰা যিটো ফিডবেক আমি পাওঁ, সিহঁতৰ এতিয়া খুব ভাল এটা ইমেজ নাই বুলি মই ফিল্ডত পাইছোঁ বা গম পাইছোঁ। আৰু ইলেকশ্যনত গম পোৱা যাব কোনে জয় হ'ব জয় নহ'ব, কিন্তু এতিয়া গম পোৱা মতে তেখেতসকলৰ পৰিস্থিতিটো ইমান ভাল নহয় বুলি মই ফিডবেকটো পাই আছোঁ। বিভিন্ন সমষ্টিত তেওঁলোকৰ অলপমান দুৰ্বল হৈছে, জইন কৰাই আছে, তথাপিও ফিল্ডৰ যি ছাৰ্ভে তাত আমি বিজেপিটো আগবাঢ়ি আছে বুলি মই গম পাইছোঁ। আমাৰতো 10টাত 10টা যোৱাবাৰো দিছিলে কেণ্ডিডেট, এইবাৰো আমাৰ 10টাত 10টা কেণ্ডিডেট দিব। যোৱাবাৰৰ কথা আছিল কি আমাৰ দলটো ইমান শক্তিশালী নাছিলে, তথাপিও 0 আছিলে তাৰ আগত। যোৱাবাৰ 10টাত 10টা দিয়াৰ পিছত 4টা আমি জিকিছোঁ আৰু এইবাৰ আমি আমাৰ দলটো শক্তিশালী ইতিমধ্যে আমি কৰিছোঁ। গতিকে মই ভাবোঁ যে আমাৰ 10টাত 10টা এইবাৰ জিকিব। হাগ্ৰামা চৰকাৰ হ'ব নে প্ৰমোদ বড়োৰ চৰকাৰ হ'ব, এইটো ৰিজাল্টৰ পিছতে গম পোৱা যাব। এইটো নিৰ্ণয় আমি এতিয়া ক'ব নোৱাৰোঁ বুলিতো মই গম পোৱা নাই। তেওঁ কৈছিল যে তাতে এনে ইনফৰ্মেল তাতে লগ পাইছে যাওঁতে, কিন্তু ভিতৰত যি কথা হৈছে এইটো আমি গম পোৱা নাই। সেইকাৰণে মই তাৰ ওপৰত একো ক'ব নোৱাৰোঁ। নুনাই ফেৰফাঙতো জয় হ'ব, এইটো 100%।